ল'ৰা ছোৱালীখিনিয়ে লিখিলে ষ্টুডেণ্টখিনিয়ে পৰীক্ষাটো দিলে এতিয়া আপোনালোকে যেতিয়া তেওঁলোকৰ আনচাৰ শ্বীটসমূহ চেক কৰে তেতিয়া আপোনালোকে কোনটো কোনটো কথাত বিশেষকৈ গুৰুত্ব দিয়ে সেইখিনি কথা জানিব লাগিব আমি যেতিয়া আনসাৰ স্ক্ৰিপ্ট বিলাক আমি চাওঁ প্ৰথমটো আমি সদায় কি যে বহিখনৰ ক্লিয়াৰিটি কিমান আৰু সাবজেক্ট বিলাকো যিবিলাক আছে বিষয়বস্তু বিলাক সেইবিলাক আমি পাৰিলে ভগাই ল'ব লাগে আমি সাপোজ এটা ইংলিশৰ কাৰণে মই হয়তো দুদিন ৰাখিলো সোশ্যাল ষ্টাডিজৰ কাৰণে যি হওক বা যি সাবজেক্ট থাকে যদি হাই সেকেন্ডাৰী আছে ইকোনমিক্স পলে যি সাবজেক্ট আছে যাৰ নিজৰ বিষয়খিনি লৈ পেলাই সবে মানে যে মই প্ৰত্যেকটো সাবজেক্টৰ নামত মই দুদিন দিম বা এদিন দিম এনেকুৱা নহয় যে আমি প্ৰশ্ন এটা দিছে মানে আনসাৰটো আমি একদম যি পাৰো গোটেইখিনি আমি একদম মানে লিখি দিছো হেনুকা নহয় যে আমি যিমান পাৰো আমি টু দা পইণ্ট বস্তুবিলাক লিখিব লাগে মানে মই কেতিয়াবা হয় ন ল'ৰা ছোৱালী মই তো বহুত লিখি আহিছো কিন্তু মই কিয় কম নম্বৰ পালো কম নম্বৰ কিয় পালো ল'ৰা ছোৱালী ভাবে যে মই ইমান লিখি আহিছো মইতো একদম নম্বৰ কিন্তু লিখাটো ডাঙৰ কথা নহয় কিন্তু গুড লাইফৰ আজিৰ অনুষ্ঠানটিলে মই ৰেখাই সকলোকে স্বাগতম জনাইছো আৰু আজিৰ এই অনুষ্ঠানটি এটি বিশেষ অনুষ্ঠান হ'বলৈ গৈ আছে কিয়নো আজি আমি এটি বিশেষ বিষয়ত কথা পাতিবলৈ লৈছো আৰু বিষয়টো হৈছে ক্লাছ 10 আৰু 12 মানে দ্বাদশ আৰু দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ পৰীক্ষা সমাগত আৰু নিশ্চয় আমাৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে তেওঁলোকৰ পঢ়া শুনা কৰি শেষ কৰিছে চাগে কিন্তু পৰীক্ষাৰ আগমুহূৰ্তত আমি লবলগীয়া কিছুমান সাৱধানতা থাকে আৰু সেইখিনি কথা যদি আমি গুৰুত্ব দিওঁ তেতিয়া হলে আমি এই যিখিনি সময় ইতিমধ্যে আমাৰ পঢ়া শুনাত খৰচ কৰি আহিলো বা পঢ়া শুনাত দিলো সেই সময়খিনিক আমি ৰিজাল্টত মানে আমাৰ ফলাফল সমূহত নম্বৰৰ যি তালিকা থাকে তাত আমি অধিক নম্বৰ আনি আমি এই গোটেই সময়খিনিক ফলপ্ৰসূ কৰি তুলিব পাৰো নহয় জানো গতিকে তেনে ক্ষেত্ৰত বা পৰীক্ষাৰ আগমুহূৰ্তত বা পৰীক্ষাৰ দিনটোত লবলগীয়া সেই গুৰুত্বপূৰ্ণ টিপছ বিলাক ট্ৰিক বিলাক বা কি কথাত আমি গুৰুত্ব দি আমাৰ পৰীক্ষা হলত আমি কেনেদৰে আনসাৰ শ্বীটত লিখিব লাগে বা এই যি 8-10 দিন আপোনাৰ হাতত সময় আছে পৰীক্ষাৰ আগমুহূৰ্তত সেই সময়খিনিত আপুনি কি কথাত গুৰুত্ব দি বা ৰিভিজন কেনে ধৰণে কৰিব সেই সকলোখিনি কথাত গুৰুত্ব দি আপুনি কিদৰে এই বিশেষ সময়খিনিত ইউটিলাইজ কৰিব সেই বিষয়ে আজি কথা পাতিবলৈ ওলাইছো আৰু মোৰ সৈতে বিশেষ এগৰাকী অতিথি আছে দেখিছে আৰু তেওঁ হৈছে প্ৰাগজ্যোতিষ কলেজৰ পৰ্যটন তথা ব্যৱস্থাপনা বিভাগৰ অধ্যাপিকা ডক্টৰ পুলমা ডেকা নমস্কাৰ হয় আৰু তেখেতে আজি বহুখিনি কথা ক'ব লগতে টিপছও দিব ট্ৰিকও দিব গতিকে অনুষ্ঠানটি খুব সুন্দৰ হ'বলৈ গৈ আছে আমাৰ যিসকল অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীয়ে এই অনুষ্ঠান চাই আছে বা কোনোবা যদি আপোনাৰ সম্পৰ্কীয় ব্যক্তি আছে তেতিয়া হলে এই ভিডিওটো আপোনালোকে শেয়াৰ কৰি দিবলৈ নাপাহৰিব কিয়নো আপোনালোকেও চাওক আৰু বিভিন্ন কথা তেওঁ বা বিভিন্ন বিষয়ত তেওঁ আজি গুৰুত্ব সহকাৰে কিছুমান কথা ক'ব তেওঁৰ ব্যক্তিগত অভিজ্ঞতা হিচাপে যিহেতু তেওঁ এক্সামিনাৰ হিচাপে আনসাৰ শ্বীট সমূহো চেক কৰে গতিকে এক্সামিনাৰ এজনেনো কি কথাত আনসাৰ শ্বীটটো চেক কৰোতে গুৰুত্ব দিয়ে সেই সকলোখিনি বিষয়ত তেওঁ বহুখিনি কথা ক'ব উনুকিয়াবলৈ চেষ্টা কৰিব যত্ন কৰিব গতিকে ভিডিওটি শেষলৈকে চাব বুলি আশা ৰাখিছো এতিয়া আহক পলম নকৰো অনুষ্ঠানটিত আজিৰ অতিথিক স্বাগতম জনাও ধন্যবাদ হয় অনুষ্ঠানটিলৈ স্বাগতম জনাইছো ধন্যবাদ আৰু মোৰ ফালৰ পৰা গুড লাইফৰ সমূহ দৰ্শকলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু আজি এতিয়া কেনেকুৱা মানে ধৰণৰ প্ৰিপাৰেচন কৰিব লাগে আহি আছে বাৰু আমাৰ বোৰ্ড এক্সাম বিলাক আহি আছে এতিয়া হয় গতিকে আৰম্ভণি আসলতে এই গোটেই আজি হেৰিটোত মানে অনুষ্ঠানটিত বিশেষকৈ আমি চেষ্টা কৰিম তিনিটা ভাগত ভাগ কৰিবলৈ প্ৰথমটো হৈছে যে হাতত একেবাৰে সময় কম 15 তাৰিখৰ পৰা নিশ্চয় আমাৰ পৰীক্ষাসমূহ আৰম্ভ হ'ব গতিকে এই সময়খিনিত তেওঁলোকে যিসকল ছাত্ৰ-ছাত্ৰী ইতিমধ্যেটো গোটেই প্ৰিপাৰেচনখিনি হৈয়ে গৈছে গতিকে এই সময়খিনিত বিশেষ সময়খিনিত ল'বলগীয়া গুৰুত্বপূৰ্ণ ষ্টেপছ বিলাক কি হ'ব সাৱধানতাসমূহ কি হ'ব বা এই সময়খিনি কিদৰে আৰু ভাল প্ৰিপাৰেচন তেওঁলোকে কৰিব পাৰে সেইখিনিত আমি কথা পাতিম তাৰ পিছৰ পৰ্যায়টোত আমি কথা পাতিম যে এক্সাম হলত কি কৰিব বহুত ক্ষেত্ৰত দেখা যায় যে ল'ৰা ছোৱালীবিলাকে নাৰ্ভাছ হৈ যায় আৰু তাৰ কাৰণে বহুতখিনি সিলি মিষ্টেক কৰে সৰু ভুল বিলাক কৰে গতিকে সেইটো কথাত গুৰুত্ব দিম আৰু তৃতীয়তে আমাৰ শেষৰ পৰ্যায়ত আমি গুৰুত্ব দিম যে এক্সামিনাৰ যিহেতু আপোনালোকেও আনসাৰ শ্বীট চেক কৰে গতিকে আপোনালোকে কি বিষয়ত গুৰুত্ব দিয়ে আনসাৰ শ্বীট চেক কৰোতে বা নম্বৰসমূহ কেনেদৰে ভাগ কৰি পেলাই আপোনালোকে দিয়ে সেই বিষয়ে কথা পাতিম গতিকে প্ৰথমতে আমি প্ৰথম সেগমেন্টটো যে মানে প্ৰিপাৰেচনখিনি কেনেকৈ কৰিব ইতিমধ্যেটো বহুতখিনি সময় পাৰ হৈ গ'ল হাতত একেবাৰে সময় কম হয় প্ৰিপাৰেচন বুলি ক'লে এতিয়াটো অলৰেডি যেহেতুকে টাইম নাই মই আশা কৰিছো যে যিখিনি পৰীক্ষাৰ্থী আছে তেওঁলোকে নিশ্চয় তেওঁলোকৰ যিখিনি প্ৰিপাৰেচন আছে সেইখিনি চাগে অলৰেডি হৈ গৈছে কিন্তু তাৰ মাজতো মই ক'ব বিচৰা কথাটো হৈছে যে এনেকুৱা যে
ফাৰ্ষ্ট হেণ্ড আমি কি কৰিব লাগে যেতিয়া আমি প্ৰিপাৰেচন কৰিম ফাৰ্ষ্ট একদম প্ৰথম আটাইতকৈ মানে গুৰুত্বপূৰ্ণ হৈছে যে আমাৰ চিলেবাছখন তো চিলেবাছখন মানে আমি কি ফাৰ্ষ্ট চিলেবাছখন আমি লগত ল'ব লাগে কাৰণ কি আমি যেতিয়া চিলেবাছখন ল'ম চিলেবাছখনৰ কোনকেইটা পইণ্ট তাৰমানে আমাৰ আমি টাচ কৰিছোঁ কোনটো আমি এতিয়ালৈকে টাচ হোৱা নাই কাৰণ কি যিটো আমাৰ পৰীক্ষাৰ যিখিনি আমাৰ বিষয়বস্তু হয় কিন্তু ডেফিনেটলি চিলেবাছৰ পৰাই আহিব গতিকে আমাৰ কাৰণে সদায় যিমান কিতাপ আছে ঠিক আছে চিলেবাছখনৰ ওপৰত বেছ কৰি আমাৰ লগত আছে গোটেইখিনি ষ্টাডি মেটেৰিয়েল কিন্তু চিলেবাছখনত আমি কি কৰিম পইণ্ট ৱাইজ আমি গোটেইখিনি চাম আৰু লগত আমি এখন কি ল'ম বহি এখন লৈ ল'ম বা ডায়েৰী এখন আমি লৈ ল'ম যে আমি এইখিনি আমাৰ পঢ়া হৈছে বা আমাৰ এইখিনি পঢ়িবলৈকে বাকী আছে তো আৰু আমি সেই চিলেবাছখন যেতিয়া চাম তাৰ লগত যেতিয়া আমাৰ টপিকটো দিয়া থাকে তাৰ লগত যিখিনি অনুষংগিক আৰু টপিক থাকে সেইবিলাক আমাৰ নিজে নিজে মনলৈকে আহি যায় গতিকে চিলেবাছখন হৈছে ফাৰ্ষ্ট প্ৰায়ৰিটি আৰু সেই চিলেবাছখন আমি সদায় পইণ্ট ৱাইজ আমি তাৰ ভিতৰত কেতিয়াবা কিছুমান হিডেন টপিকো থাকে সেইবিলাকো আমি পাৰিলে উলিয়াই ল'ব লাগে বহি এখনত আমি পইণ্ট আউট কৰি ল'ব লাগে কেতিয়াবা সেইখিনি কথাত গুৰুত্ব দিয়া নাযায় আমি মেইন চেপ্টাৰটো চাই আমি থৈ দিওঁ কিন্তু সেই চিলেবাছ যি আহিব আমাৰ চিলেবাছখনৰ পৰা আহিব কিন্তু গতিকে সেই চিলেবাছখন চাই আৰু আমি সেই বহিখনত আমি নোট ডাউন কৰিব লাগে যে আমাৰ এইখিনি পঢ়া হ'ল বা সময় নাথাকিলে কেতিয়াবা কি হৈছে আমি চিলেবাছখনতে কমচে কম পেঞ্চিল এডাল দি হওক পেনটোৱে দি হওক আমি টিক কৰি গ'লোঁ যে এইটো মই পঢ়িলোঁ বা এইখিনি মোৰ বাকী আছে তো আমি সেই চিলেবাছখনৰ মতে আমি যদি পঢ়োঁ তেতিয়া আমাৰ কিছু সহায় হ'ব বুলি মই ভাবোঁ দেই সেইটো মানে ফাৰ্ষ্ট এটা ট্ৰিক আৰু যে চিলেবাছখন চাই যেতিয়া আমাৰ মনত পৰি যায় এইখিনি হৈছে মোৰ এইখিনি নাই হোৱা আৰু বহিখনত আমি পইণ্ট আউট কৰিমেই আৰু লগতে প্ৰত্যেকটো টপিকে আমি কি টাচ কৰিছোঁ যিখিনি অলৰেডি পঢ়া হ'ল বা আমি যেতিয়া পৰীক্ষাৰ্থী হিচাপে মই যদি কওঁ যেতিয়া আমি পৰীক্ষাৰ্থী হয় আমি যিখিনি পঢ়োঁ অলৰেডি আমি পঢ়াখিনি আমাৰ এটা থাকে ন যে আমি এইটো বস্তু আমি মনত কৰিলোঁ অলৰেডি মই এইটো জানো কিন্তু আমি যদি আকৌ সেইখিনিকেই পঢ়িব যাওঁ তেতিয়া আমাৰ কি হ'ব টাইমটো ৱেষ্ট হয় তো সেই ক্ষেত্ৰত আমি যিটো আমি পঢ়িছোঁ পিছত যদি আমি সময় থাকে আমি তাক আকৌ এটা টাচ আপ দিম সেইটো বেলেগ কথা কিন্তু আমি যিখিনি আমাৰ জানো যে নলেজত আছে যে এই বস্তুটো মোৰ এটলিষ্ট এটা আইডিয়া আছে মই কিবা হ'লেও ইয়াৰ ওপৰত লিখিব পাৰিম তো আমি প্ৰথমতে কি কৰিম এতিয়াৰ কথা কৈছোঁ মই এই ৰিচেণ্ট যি আমাৰ হাতত যি 15 দিন আছে বা 20 দিন আছে এইখিনিৰ কথা কৈছোঁ মই তো যিখিনি আমাৰ অলৰেডি পঢ়া হৈছে সেই বিষয়টো বা সেই বস্তুখিনি আমি এৰি দি নেক্সট কোনখিনি বস্তু মই টান পাওঁ সেইটো মই বেছিকৈ আওৰাবলৈকে বা বেছিকৈ চাবলৈকে চেষ্টা কৰিম সেইটো 1 নম্বৰ কথা নেক্সট 2 নম্বৰ যে মই কোনটো বিষয় টান পাইছোঁ বেছিকৈ সেইটো এটা কথা অবভিয়াছলি আমি যিটো বিষয় বেছিকৈ টান পাম সেইটো আমি অকণমান বেছিকৈ চাব লাগিব প্লাছ স্পেচিয়েল কি হয় যে কিছুমান ছাবজেক্ট থাকে যিবিলাকত মানে কি হয় ইয়াৰ্ছৰ বহুত থাকে এইবিলাক অকণমান কনফিউজিং হয় ইয়াৰবিলাক বিশেষকৈ গতিকে পাৰিলে সেইবিলাক আমি কি কৰিব লাগে সেই যে মই কৈছোঁ এখন বহিখনত ছাবজেক্টটোৰ ওপৰত নামটো লিখি আমি সেই ইয়াৰ কেইটা স্পেচিয়েল মানে সেই অকল ইয়াৰ কেইটা আমি উলিয়াই লৈ তাত জাষ্ট এটা বা দুটা শব্দত আমি লিখি থলো যে এইটো ইয়াৰ এইটোৰ কাৰণে হয় এইটো ইয়াৰ মানে যি কাৰণে হয় আৰু সেই তেতিয়া কি হয় আমাৰ যে মনত ৰাখিবলৈকে আমাৰ সুবিধা হ'ব তো আমি যদি সেইখিনি কৰোঁ মই ভাবোঁ যে পৰীক্ষাৰ্থীসকল মানে তেওঁলোকে সেইটোৰ পৰা মানে কি আৰু তেওঁলোকে চাগে ভাল ফল পাব আৰু পাব তেওঁলোকৰ সুবিধা হ'ব মানে মনত ৰখাৰ কাৰণে সেইটো এটা কথা আৰু তাৰোপৰি আৰু কি ক'ম যে বাকী আৰু পঢ়াটোতো আৰু পঢ়িবই লাগিব স্পেচিয়েলি একেটা দিনত হাৰ্ডলি আমাৰ হাতত যেহেতুকে এতিয়া কম সময় আছে কিন্তু তাৰ লগত আৰু এটা কথা আজিকালি মেণ্টেল হেল্থটো খুব ডাঙৰ বস্তু দেই অকল যে মই পৰীক্ষা আহিছে বুলি যে মই সাংঘাতিক পঢ়িছোঁ ৰাতি দিন এক কৰি দিছোঁ সেইটোও কিন্তু নহয় মানুহৰ যিখিনি মিনিমাম টোপনি সেইটো সদায় ল'ৰা ছোৱালীবিলাকে কমপ্লিট কৰিব লাগে তাৰপিছত ভাল খাদ্য খাব লাগে তো মেণ্টেল হেল্থটো খুব ডাঙৰ ইছ্যু হয় সেইটো মানে ল'ৰা ছোৱালী যাতে একদম মানে খুব ষ্টেবল মাইণ্ড এটা লৈ যাতে তেওঁলোকে পঢ়িব পাৰে গতিকে প্ৰিপাৰেশ্যনটো তেনেকৈ আগবাঢ়িলে ভাল আৰু ছাবজেক্টবিলাকো যিবিলাক আছে বিষয়বস্তুবিলাক সেইবিলাক আমি পাৰিলে ভগাই ল'ব লাগে আমি ছাপ'জ এটা ইংলিছৰ কাৰণে মই হয়তো 2 দিন ৰাখিলোঁ ছ'চিয়েল ষ্টাডিজৰ কাৰণে যি হওক বা যি ছাবজেক্ট থাকে যদি হাই ছেকেণ্ডেৰী আছে ইকনমিক্স পালে যি ছাবজেক্ট আছে যাৰ নিজৰ বিষয়খিনিক লৈ পেলাই চবেই মানে যে মই প্ৰত্যেকটো ছাবজেক্টৰ নামত মই 2 দিন দিম বা এদিন দিম বা ইমান ঘণ্টা দিম তো সেনেকে যদি আমি
এটা এটাকে সাবজেক্ট আমি যদি আগবাঢ়ো ভগাই ল'ব কিন্তু যদি পাৰো প্ৰত্যেকটো সাবজেক্টে যদি আমি মই ভাবো দে মোৰ ধাৰণা বা আমি হয়তো হেনেকে পঢ়িছিলো যে প্ৰত্যেকটো সাবজেক্টে যদি আমি ডেইলি পঢ়িব লাগে যাওঁ তেতিয়া হয়তো মানে এটা কনফিউজন ক্ৰিয়েট হ'ব পাৰে গতিকে আমি বেটাৰ এটা সাবজেক্টে আমি মানে থৰো আমি এদিন বা দুদিন আমি সম্পূৰ্ণভাৱে পঢ়ি লম তাৰ পিছত আকৌ আমি এটা বেলেগ এটা সাবজেক্টলৈকে যাম তেতিয়া কি হয় আমাৰ মনত ৰাখাৰ কাৰণে সুবিধা হয় আকৌ পৰীক্ষাৰ আগতটো বন্ধ থাকে বা আমি তেনেকৈ আকৌ ৰিভাইজ কৰিবই পাৰো কিন্তু এটা দিনতে যদি আমি গোটেই কেইটা সাবজেক্ট পঢ়িব যাওঁ তেতিয়া হলে এটা মানে কিয়স এটাও হয় এটা কনফিউজনো হয় গতিকে পাৰিলে এটা মানে সময় লৈ লৈ যে এইখিনি ঘন্টা মই অকল এই বিষয়টোৱে পঢ়িম বা আজি এই দুদিনৰ কাৰণে মই এই সাবজেক্টটোৱে পঢ়িম হেনেকে লৰলে মানে মই ভাবো যে ল'ৰা ছোৱালী বিলাকৰ বেছি ভাল হ'ব ক্লিয়াৰ হ'ব বস্তুটোৰ ওপৰত নলেজ বাঢ়িব এতিয়া আমি আৰু এটা ইয়াতে আহি যায় যে টেষ্ট পেপাৰ বিলাক আজিকালি পোৱা যায় নহয় জানো সেইবিলাক কিমান ফলপ্ৰসূ হয় হেবিলাকটো আমাৰ সময়ৰ পৰাই চলি আছে আমিও তেনেকে পঢ়িছিলো কোৱেশ্চন পেপাৰ পাই স্যাম্পল পেপাৰ পাই হেবিলাকটো হেল্পফুলে হয় হেবিলাক কৰিলে এটলিষ্ট আমি এটা আইডিয়া ল'ব পাৰো এক্স্যাক্টলি আমি আনসাৰটো যদিও ফলো নকৰো বা কৰিব নালাগে নিজৰ ফালৰ পৰা যিমানখিনি নিজে লিখে বেছি ভাল গতিকে হেতু বস্তু মানে কোৱেশ্চন প্যাটাৰ্নটো ফলো কৰিব লাগে যে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে গতিকে হেবিলাক যেতিয়া আমি বহুতখিনি চাম 4-5 বছৰ যেতিয়া চোৱা যায় অটোমেটিক্যালি এটা আমি আইডিয়া এটা ল'ব পাৰো যে এনেকুৱা ধৰণৰ প্ৰশ্ন আহে কি এইবিলাক আসলতে আজিকালিটো খুবেই ভাল হৈ গৈছে এডুকেশন সিস্টেমটো মানে আগতকে যি দেখিছো বহুতখিনি মানে লিবাৰেলো হৈছে আজিকালি ৰেফাৰেন্স বুকো বহুত হৈছে আগতেটো আৰু সেই হিচাপত আজিৰ দিনতকে বহুত কম আছিল গুগল আছে ইন্টাৰনেট আছে নাজানা বস্তুটো আজিকালি পটককে চাই ল'ব পাৰি সাৰ্চ কৰিব পাৰি গতিকে এইবিলাক আজিকালি বহুত অপচন আছে গতিকে ল'ৰা ছোৱালীৰ কাৰণে বহুত সুবিধাই হয় মই ভাবো গতিকে এইখিনিটো আছিলে প্ৰিপাৰেচন এই দিনকেইটাত কিদৰে কৰিব নহয় জানো আৰু বহুতে কি হয় জানা এক্সামৰ আগে আগে ভয় খাই যায় ন হেতু হয়ে নাৰ্ভাসনেস এটা আহিয়ে যায় গতিকে হেতু হ'ব নালাগে গতি আৰু কি হয় এটা থৰলি যেতিয়া বস্তুখিনি পঢ়ি আহা যায় তেতিয়া হলে অলৰেডি মানে বস্তু আৰু মানে কি হয় টেনশন যিমানে লোৱা যায় সিমানে মানে সমস্যাবিলাকহে বাঢ়ে গতিকে হেতু নকৰি পেলাই যিখিনি আপুনি এডভাইস দিলে হেইমতে যদি কৰে তেওঁলোক নিশ্চয় এই দিনকেটা ভালকে ইউটিলাইজ তেওঁলোকে কৰিব আৰু এক্সাম বলে মানে কি স্কুলতটো এক্সাম দি থাকে গতিকে এটো ইমান প্যানিক হ'ব লগা বস্তু নাই হ'ব আৰু এক্সাম আমি যিমানখিনি নিজৰ নলেজেদি যেটো জানো আহিছে আমি হেনেকে লিখিব আমি চেষ্টা কৰিছো হেতু মানে বহুত ডাঙৰ কথা আৰু বাকি আৰু হৈ যাব হেনেকে হ'ব আৰু হয় এতিয়া আমি আমাৰ দ্বিতীয় সেগমেন্টলৈ আগবাঢ়িছো এতিয়া আহিলে এক্সাম হলত এতিয়া পৰীক্ষা দিবলৈ যেতিয়া ছাত্ৰ-ছাত্ৰী সকল যাব তেতিয়া তেওঁলোকে কি ধৰণে আনসাৰ শীটখনত লিখিব বা সেই মেন্টাল প্ৰিপাৰেচনটো কেনেকুৱা হ'ব তেওঁলোকৰ পৰীক্ষা হলত যোৱাৰ দিনাখন হেতুৰ বিষয় অকনমান কথা পাতো পৰীক্ষা হলত গলে প্ৰথমটো একদম মানে এনেকুৱা নহয় যে মই কিবা বিৰাট যুদ্ধ দিব গৈ আছো হেনেকুৱা একো কথা নাই যিখিনি আনসাৰ জানে ধুনিয়াকে লিখিলে হল হ্যান্ডৰাইটিং বিলাক যিমান পাৰে ভালকে লিখিলে হল ভাল ইন দা সেন্স মই কি কৈছো ক্লিয়াৰ যাতে হেতু এক্সামিনাৰে বুজি পায় কাৰণ কি এক্সামিনাৰৰ হাতত এনেকুৱা হয় যে বহুত বহি থাকে সময় নাথাকে যে মই এখন বহি একদম এটা এটাকে কোৱেশ্চন নাম্বাৰ 2 একদম এটো ভুল বহুতে কি কৰে ৰং কোৱেশ্চন মাৰ্কিং কৰে সাপোজ কোৱেশ্চন নাম্বাৰ 1 টো লিখিলে সাপোজ নেক্সট মই 5 টো লিখিছো হেতু আকৌ যদি 2 নম্বৰত লিখে কোৱেশ্চন নাম্বাৰ 2 লক কৰি দিয়ে তেনুকা মিস্টেক বিলাক বহুত হয় গতিকে হেবিলাকত কি হয় যে এক্সামিনাৰ ইমান সময় নাথাকে কাটি দিব পাৰে কেতিয়াবা যে ইমান আৰু কোনে বিচাৰি থাকিব এটো বা ভুল হৈছে যেতুকে কোৱেশ্চন নাম্বাৰটো মিলা নাই গতিকে আনসাৰটো কাৰেক্ট হোৱা নাই গতিকে তেনুকা ক্ষেত্ৰত হেবিলাক মানে সৰু সৰু সিলি মিস্টেক বহুত হয় ল'ৰা ছোৱালী বিলাকে যাতে এই বস্তুবিলাক মানে খুব মানে হেৰি হয় আৰু তেওঁলোকে মানে সিনসিয়াৰ হয় যে কোৱেশ্চন নাম্বাৰটো ভালকে দিব লাগে পাৰিলে আনসাৰটো হাইলাইট কৰি দিব লাগে বা যিখিনি মেইন লাইন হেতু হাইলাইট কৰি দিব লাগে আৰু আখৰবিলাক ধুনিয়াকে মানে পৰিপাটিকে লিখিব লাগে ধুনিয়া বুলি নকওঁ মই পৰিপাটিকে লিখিলে হল যাতে হেতু বুজি পায় এক্সামিনাৰ জনৰ যাতে কষ্ট নহয় বুজিবলৈকে আৰু এনেকুৱা নহয় যে আমি প্ৰশ্ন এটা দিছে মানে আনসাৰটো আমি একদম যি পাৰো গোটেইখিনি আমি একদম মানে লিখি দিছো হেনুকা নহয় যে আমি যিমান পাৰো আমি টু দা পইণ্ট বস্তুবিলাক লিখিব লাগে মানে মই কেতিয়াবা হয় ন ল'ৰা ছোৱালী মই এটো বহুত লিখি আহিছো কিন্তু মই কিয় কম নম্বৰ পালো কম নম্বৰ কিয় ল'ৰা ছোৱালী ভাবে যে মই ইমান লিখি আহিছো কিন্তু মইতো একদম নম্বৰ কিন্তু লিখাটো ডাঙৰ কথা নহয় কিন্তু তাৰ ভিতৰত কি লিখিছে হেতুহে মেইন কথা যে আমি সদায় টু দা পইণ্ট লিখিব লাগে আমাক
সুধিছে কি আৰু ইয়াৰ কাৰণে কি সদায় কোৱেশ্চনটো বাৰে বাৰে পঢ়ি চাব লাগে এবাৰত কেতিয়াবা আমি বুজি নাপাওঁ কিছুমান কি হয় দুটা কোৱেশ্চন আমাৰ একে নিচিনা লাগে আমি আনসাৰটো একে লিখি আহোঁ কিন্তু একে প্ৰশ্ন কেতিয়াও নাহে পৰীক্ষাত হয় কিন্তু বহুত ল'ৰা ছোৱালী কি কৰে আনসাৰটো একে লিখি থৈ আহে হয় হয় সেই আনসাৰটো অলপ হলেও বেলেগ হ'ব গতিকে এনেকে মানে সেইকাৰণে কি হয় কোৱেশ্চনটো বাৰে বাৰে পঢ়ি চাব লাগে দুবাৰ তিনিবাৰ পঢ়ি চাব লাগে বুজি নাই পোৱা আকৌ এবাৰ পঢ়ি চাব লাগে আৰু এনেকুৱা নহয় যে সময় হাতত থাকে অকমান ফাষ্ট হ'ব লাগিব সেইটো এটা কথা আছে কিন্তু তাৰ মাজত টাইম মেনেজমেন্টটো সেইটো আকৌ আমি একেদিনাই কৰা বস্তু নহয় দেই এইটো আগৰ পৰা কৰিব লাগিব আকৌ এই যে আমি যে চেম্পল পেপাৰ বিলাক যে আছে এইবিলাক মানে সেই যিটো টাইম থাকে সেই টাইমৰ ভিতৰত সেই চেম্পল পেপাৰ বিলাক আমি কমপ্লিট কৰিব চেষ্টা কৰিব লাগে আৰু তেতিয়া কি হ'ব সেইটো মানে আমাক এটা প্ৰেক্টিসও হৈ যায় যেতিয়া আমি সেইটো টাইমৰ ভিতৰতে যেতিয়া সেই চেম্পল পেপাৰ বিলাক মানে কৰিব ট্ৰাই কৰিম তেতিয়া আমাৰ দেখিম যে আমি পৰীক্ষাত মানে আমাৰ সেই প্ৰবলেম বিলাক নাহে আৰু আমি অলৰেডি হেনকা ধৰণৰ আমি জানো না টাইম মেনেজমেন্টটো আমি গম পাই যাম তেতিয়া যে আমি এইখিনি সময়ত আমাৰ কমপ্লিট হৈ যায় তো হে কি আছিল যে কোৱেশ্চনটো যদি কেতিয়াবা বুজি নাপায় বা কিবা কনফিউজন থাকে দুবাৰ তিনিবাৰ ৰিপিট কৰি কৰি পঢ়ি থাকিলে হ'ল এট লিষ্ট আৰু কিবা কাৰণে যদি তাৰ পিছতো বুজি পোৱা নাই ইউ লিভ দ্যাট কোৱেশ্চন হেতুতে লাগি থাকিব নালাগে নেক্সট যিটো জানে বা নেক্সট যিটো পাৰে ধুনিয়াকে কোৱেশ্চন নাম্বাৰটো দি যিটো নাম্বাৰ আছে সাপোজ 5 যদি হয় 5 6 যদি হয় 6 যিটো হয় কোৱেশ্চন নাম্বাৰটো দি নেক্সটটো কমপ্লিট কৰিব লাগে তাহেনেকে আগুৱাই যাও আৰু যেতিয়া সময় থাকিব আগতে যিটো আমি পাৰা নাছিলো বা যত কনফিউজন আছে আমাৰ হেতু আকৌ দুবাৰ তিনিবাৰ পঢ়ি তাৰ পিছত at least হেতুত লাগি থাকা কাৰণে যাতে আমাৰ আগৰখিনি বেয়া হৈ নাযায় আমি জানাখিনি যাতে এৰি থৈ আহিব নালাগে এইখিনিতে মই আৰু এটা কথা খুদি লওঁ কিন্তু যেটো কথা আপুনি যেটো কলে যে আমি এটা প্ৰশ্নতে লাগি থাকো পাছত আমাৰ বহুতখিনি সময় গুচি যায় তাতে ৰৈ যায় এটা কথাটো হল কিছুমান ল'ৰা ছোৱালী থাকে যে মানে সব জানে বহুত ভাল ব্ৰিলিয়েন্ট ষ্টুডেন্ট কিন্তু কি হয় তেওঁলোকৰ মাজতে সমস্যা এটা হৈ যায় পেপাৰখন দেখিলে গোটেই প্ৰশ্নবিলাক গোটেইটো মোৰ সবটো জানোৱে সেই যেটো ওভাৰ কনফিডেন্স সেই ওভাৰ কনফিডেন্সতে ভুল হৈ যায় আকৌ কিছুমান এনেকুৱা ধৰণৰ থাকে যে কোৱেশ্চন পেপাৰটো পঢ়িলো প্ৰথমতেটো কোৱেশ্চন পেপাৰ পঢ়াই যায় গোটেইখিনি কি জানো কি নাজানো চাবৰ কাৰণে হেতু এবিটে হয় বাৰু তাৰ পিছত দেখিলে যে 10টা কোৱেশ্চনৰ মইচোন 6টাই নাজানো 4টাহে জানো হেতুত এটা নাৰ্ভাসনেস আহি যায় গতিকে তেনেকুৱা ল'ৰা ছোৱালীক আপুনি কি এডভাইস কৰিব এই দুয়োটা ক্ষেত্ৰতে নাৰ্ভাস হ'ব নালাগে একো নাৰ্ভাস হ'ব নালাগে তোমালোকৰলৈকে মোৰ মানে এটাই মানে হেৰি আৰু অনুৰোধ যে তোমালোকে একো নাৰ্ভাস নবা যি 4টা জানে সেই 4টা লিখা তাৰ পিছতো দেখা যাব তাৰ পিছত দেখিবা যে নিজে নিজে পাকি কেটাও পাৰা হৈছে প্ৰথমতে একো পেনিক হ'ব নালাগে যে ইছৰা মই এটো জানো তাছত নাজানো দেখোন এটো নাজানো কি লিখিম যিটো জানা হেতু লিখা ফাৰ্স্ট তাৰ পিছত দেখিবা যে যেতিয়া সেই জানা 4টা বা 5টা লিখা হ'ব তাৰ পিছত বাকি কেটাত মাথা মাৰিলে হ'ল এটো এবাৰ আহিছে এটো চাওচোন এবাৰ এটো পাৰা না থাকক নেক্সট এটো এবাৰ চাওচোন লিখিব লাগে হেনেকে অটোমেটিক হৈ যাব একো মানে চিন্তা কৰিব আৰু মই আগতে কৈছো যে পৰীক্ষাটো কোনো মানে যুদ্ধ নহয় দেই যে মই একেবাৰে মানে কিবা বহুত কিবা কৰিব লাগিব গটিকে সময় বহুত আছে এটো প্ৰথম পৰীক্ষা বা দ্বিতীয় পৰীক্ষা প্ৰথম আমি বৰ্ডৰ দিম বা সেকেন্ড টাইম দিম একো নাই মানে একদম কনফিডেন্টলি যে হ'ব মোৰ ভালেই হ'ব জি হয় ভালে পজিটিভিটি আৰু যে নাই মোৰ ভালেই হ'ব হয় গতিকে তেনেকে আগবাঢ়ি গলে হ'ল হয় আৰু এইখিনি বাৰু আমাৰ এক্সাম হলত কি কৰিব নাৰ্ভাস হ'ব নালাগে ওভাৰ কনফিডেন্টটো হ'ব নালাগে আৰু সদায় সেই টাইম মেনেজমেন্টটো তাৰ মানে কোনটো প্ৰশ্নত কিমান সময় দিব 2 নম্বৰৰ প্ৰশ্ন এটাত কিমান সময় দিব 3 নম্বৰৰ কিমান দিব 5 নম্বৰটোত কিমান সময় দিব টাইম মেনেজমেন্টটো কিন্তু একেদিনাই কৰা বস্তু নহয় দেই এটো কিন্তু প্ৰেক্টিস কৰিব লাগিব আগত এই যে টেস্ট পেপাৰ বিলাক আছে হেবিলাক সদায় সেই টাইমতে কৰিব চেষ্টা কৰিব লাগে যে আজি মই দুটা কৰিলো এলা লাগিল মই বেলেগ এটা প্ৰশ্ন কৰো বা বেলেগ এখন পেপাৰলৈকে যাও হেতু কিন্তু নহয় সাপোজ মই আজি এটো বিষয়ৰ এখন টেস্ট পেপাৰ কৰিছো সেই 3 ঘণ্টাত মই যিমান সময় থাকে সেই টেস্ট পেপাৰখনৰ নামত সেইখিনি সময়তে মই সেই টেস্ট পেপাৰখন কমপ্লিট কৰিব পাৰিব লাগিব খুব গুৰুত্বপূৰ্ণ হেতু সেই বস্তুটো যেতিয়া প্ৰেক্টিস আগতেই কৰিব পৰা যায় তেতিয়া হলে পৰীক্ষাত একো দিগদাৰি নহয় আৰু এটা কথা লিখাটো তাৰ মানে লিখাটোতকে ডাঙৰ প্ৰেক্টিস কিটো নাই আপুনি মনত কৰি প্লে আপুনি 10 বাৰ মনত কৰক আপুনি পাহৰি যোৱাৰ সম্ভাৱনা থাকে কিন্তু এবাৰ যদি আপুনি মুখস্থ কৰি বা মনত কৰি আপুনি লিখি লৈছে সেই বস্তুটো কিন্তু হেতু আমাৰ সেই ককা আইতাৰ দিনৰ পৰা আমাৰ চলি আছে হেতু আৰু হেতু একেবাৰে সঁচা কথা লিখাৰ লগে লগে আপোনাৰ গুটেকেটা ইন্দ্ৰিয়ে কাম কৰিবলৈ ধৰতা কাৰণ আমি দেখিও থাকো চালু দেখিনি হৈ যায় তো আমি মানে কিছুমান বস্তু মানুহে দেখি শিকে বুলি যে কয় এই যে মই যে কলো ইয়াৰ বিলাক সদায় মানে এখন বহিত নোট ডাউন কৰি ল'ব লাগে তেতিয়া তা মানে
আমি যদি ডেইলি নপঢ়ো এবাৰ এনে ৰিভাইজ কৰিলে এইটো তাৰমানে এনেকুৱা আছে আহিয়ে যায় মনলৈকে গতিকে সেইখিনি কথাত গুৰুত্ব দিব আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা যদি আপুনি অভিভাৱক হয় আপোনাৰ সন্তানটিক এইখিনি কথা উনুকিয়াই দিব এইখিনি কথা একেবাৰে গুৰুত্বপূৰ্ণ কথা আৰু এইখিনি ষ্টেপ যদি তেওঁলোকে ফলো কৰে নিশ্চয় ভাল ৰিজাল্ট কৰিব এনেকুৱা হয় যে ল'ৰা ছোৱালীবিলাকে বিভিন্ন বহুতো বিষয় থাকেতো তো সময় নাপায় গতিকে সেই ক্ষেত্ৰত মানে পেৰেণ্টছ বিলাকে হেল্প কৰিব পাৰে দেই আপোনালোকে পাৰিলে এই সৰু সৰু কিছুমান পইণ্ট এখন বহীত লিখি থৈ দিলে ল'ৰা বা ছোৱালীটো কাৰণ সেইটো বস্তু ৰেডিমেড হৈ গ'লতো তাহাঁতৰ কাৰণে সিহঁতি পটককে এবাৰ চকু ফুৰালে সেইটো মনত থাকি যায় যিটো হয়তো নিজে বহি এখনৰ পৰা বা কিতাপখনৰ পৰা উলিয়াই লিখি এলাহ কৰে ন আজিকালি ল'ৰা ছোৱালীবিলাকে কেতিয়াবা ভাবে যে আৰু ক'ত লিখিম হ'ব কিতাপৰ পৰাই পঢ়ি থওঁ কিন্তু তেনে ক্ষেত্ৰত তাহাঁতৰ কি হয় তেতিয়া মনত নাথাকে গতিকে আমি যদি অভিভাৱকসকলে সেইখিনি এটলিষ্ট এফৰ্ট দিওঁ প্ৰত্যেকটো বিষয়ৰে আমি ধুনীয়াকে এখন বহি বনালো তাত আমি যিখিনি এটলিষ্ট MCQ টাইপ কুৱেশ্যন যিখিনি থাকে সৰু সুৰা তো সেইবিলাক যদি আমি হাইলাইট কৰি যাওঁ বা সেইবিলাক যদি আমি পইণ্ট আউট কৰি এখন বহিত লিখি উলিয়াওঁ সেইটো আমিতো আৰু বেলেগ হেল্প কৰিব নোৱাৰো আমিতো সিহঁতৰ হৈ পঢ়ি দিব নোৱাৰো আমি যদি সেইখিনি লিখি দিওঁ তাহাঁতি এবাৰ দুবাৰ চকু ফুৰালে সেইটো মানে তাহাঁতৰ মনত তেওঁলোকৰ বাবেও সহজ হ'ব যিহেতু সময় একেবাৰে তাকৰ আৰু এতিয়া আমি আমাৰ শেষৰ সেগমেন্টলৈ আহিছো এতিয়া কথাটো হ'ল যিহেতু আপুনি এগৰাকী এক্সামিনাৰ এতিয়া ল'ৰা ছোৱালীখিনিয়ে লিখিলে ষ্টুডেণ্টখিনিয়ে পৰীক্ষাটো দিলে এতিয়া আপোনালোকে যেতিয়া তেওঁলোকৰ আনসাৰ শ্বীটসমূহ চেক কৰে তেতিয়া আপোনালোকে কোনটো কথাত বিশেষকৈ গুৰুত্ব দিয়ে সেইখিনি কথা জানিব লাগিব আমি যেতিয়া আনসাৰ স্ক্ৰিপ্টবিলাক আমি চাওঁ প্ৰথমটো আমি সদায় কি যে বহিখনৰ ক্লিয়াৰিটি কিমান ফাৰ্ষ্ট চকুত দেখিলেই লাগে ন যে এজন মহিলা হওক বা এজন যিকোনো ল'ৰা ছোৱালী চবকে আমি কি চাম প্ৰথমতে যে দেখাৰ লগে লগে আহে ন এটা যে ইমান পৰিপাটি ইম্প্ৰেশনটো কি হয় যে বহিখন চোৱাৰ লগে লগে আহে বা ইমান ক্লিন মানে অবভিয়াছলি মানে এটা মানে কেনেকুৱা হয় যে এটা মানে এটা ভাল লাগে ন দেখিয়ে ভাল লাগে যে ইমান ধুনীয়াকে লিখিছে বহিখন তো অট'মেটিক তাৰমানে এটা আহি যায় আৰু প্লাছ যে কন্টেন্টটো কি মানে টাচ কৰিছে লিখাটোৰ ওপৰত বহুত ডাঙৰ কথা যে কি লিখিছে কিমান লিখিছে তো ডাঙৰ কথা নহয় কি লিখিছে যে একৰ্ডিং টু দ্য কুৱেশ্যন আনসাৰটো হৈছে নে নাই সেইটো সবতছে ডাঙৰ কথা মানে কুৱেশ্যনটো যি সুধিছে আনসাৰটোত আমি হেতুহে পাব লাগিব কেতিয়াবা কি হৈছে একদম গুটেই মানে কাহিনীটো লিখি দিয়ে ধাৰাপাত লিখিছে কাহিনীটো গুটেই লিখি দিয়ে কিন্তু কাহিনীটো লিখিলে নহব কাহিনীটোত কি সুধিছে সেই গল্পটোত বা প্ৰ'জটোত কি সুধিছে আমাক সেই বস্তুটোহে লাগে আমি একেবাৰে আদিৰ পৰা অন্তলৈকে যদি লিখি দিয়ে তে সেইটো মানে একচেপ্টেবল নহয় আৰু তাৰোপৰি কুৱেশ্যন নাম্বাৰবিলাক সদায় ভালকে দিব লাগে পাৰিলে পইণ্ট ৱাইজ লিখিব পাৰিব লাগে হাইলাইট কৰিব লাগে নেক্সট আৰু এটা কথা যে কুৱেশ্যন পেপাৰবিলাকত কেতিয়াবা দিয়া থাকে যে সাপোজ দুটা কুৱেশ্যন থাকে 8+2 7+3 এনেকে কেতিয়াবা থাকে কিছুমান মাৰ্কিং থাকে ডাবল মাৰ্কিং থাকে তো ইন দ্যাট কেছ মানে সেই মাৰ্কটো যেনেকুৱা হয় আনসাৰটো কিন্তু তেনেকুৱাহে হ'ব লাগিব সাপোজ 3 মাৰ্কছৰ যিখিনি পৰ্শন আছে তাত যদি বহুত লিখে আৰু 7 মাৰ্কছৰ যিটো পৰ্শন আছে তাত যদি মাত্ৰ অকমান লিখে কিন্তু নম্বৰটো হেনেকেহে পোৱা যাব 7 মাৰ্কছত যিমান থাকিব এই মাৰ্কছটো যেনেকে ডিভাইড কৰা যায় মাৰ্কছটো কিন্তু আমি হেনেকেহে দিওঁ এইবোৰ সৰু সৰু কথা কিন্তু খুবেই গুৰুত্বপূৰ্ণ কথা ল'ৰা ছোৱালী মানে বহুত ক্ষেত্ৰত নাচায় সেই বস্তু কাৰণ 7+3 হৈ যোৱাৰ লগে লগে 10 হৈ গ'ল 10 হৈ যোৱাৰ লগে লগে প্ৰথম কথাটো আহে যে 10 নম্বৰৰ প্ৰশ্ন এটা ধাৰাপাত লিখি দিছো কিন্তু কোন দুটা বস্তুত সুধিছে কথাখিনি আৰু কোনটোত কিমান ভাগৰ উত্তৰটো বিচাৰিছে সেইটো জানিব লাগিব বিৰাট এটা ডাঙৰ কথা দেই এই ল'ৰা ছোৱালী সেই বস্তুটো বুজি নাচায় যে লিখি দিয়ে তেওঁলোকে ভাবে যে আমি পুৰা লিখি আহিছো কিন্তু এই যে 7 মাৰ্কছ যে আছে 7 মাৰ্কছৰ কাৰণে কিন্তু 7 মাৰ্কছৰে লিখিব লাগিব আৰু 3 মাৰ্কছৰ কাৰণে যদি 8 মাৰ্কছ 10 মাৰ্কছ লিখে তেতিয়া কিন্তু তাত 3 বা 2 পাব গতিকে সেইখিনি কথা অতিকৈ গুৰুত্বপূৰ্ণ কথা এই সৰু সৰু কথাখিনি এতিয়া মই আমাৰ পৰৱৰ্তী প্ৰশ্নটোলৈ আহিছো একদম মানে সিম্পল এটা কথা প্ৰথম কথাটো হ'ল কেইটামান প্ৰশ্ন আছে মোৰ যেটো আপোনাৰ পৰা জানিবলৈ বিচাৰিম প্ৰথম কথাটো হ'ল ধৰক 50টা ল'ৰা ছোৱালী তাৰে মাজত সেই 50টায়ে স্থান আনিব পৰা তেওঁলোকৰ কেপাসিটি আছে সামৰ্থ্য আছে মানে প্ৰথম যেটো আমাৰ প্ৰথম ফাৰ্স্ট সেকেন্ড থাৰ্ড যেটো হয় ৰেংকিং ষ্টেট লেভেলত হেতুৰ কথা সুধিছো কিন্তু তাৰ মাজৰ পৰা কোনোবা 20টাইহে পায় এতিয়া সেই 20টাই কিয় পায় আৰু সেই 30টাই কিয় নাপায় অকনমান আপুনি যদি হেতু স্থান প্ৰথম কথাটো যে এই স্থান বা এই পজিশন সিস্টেমটো একচুয়ালি মানে
কিছুমানে পাই যায় আৰু সেইটো মানে এনেকুৱা নহয় যে কিয় পায় কিয় নাপায় সেইটো আমি আচলতে বিচাৰ কৰিব নালাগে এটা আচলতে আমি বিচাৰ কৰা উচিত নহয় কিন্তু পেৰেণ্টছবিলাকেও বহুতে জানিবলৈ বিচাৰে কাৰণ যিসকলে নাপায় তেওঁলোকৰ মনত যে মই কিয় নাপালো কিয় নাপালো আৰু তাৰ আচলতে বৰ বিশেষ এটা সেইটো উত্তৰ দিব নোৱাৰিলেও কিন্তু এনেকুৱা হয় কথাটো যে হয়তো কৰবাত হয়তো লিখাখিনি আৰু অলপ ভাল হ'ব লাগিছিল তেনেকুৱা কিছুমান কথা থাকে কেতিয়াবা কি হয় যে কিছুমান বিষয়বস্তু আমি যেনেকে হয়তো তাক প্ৰেজেন্ট কৰিব লাগিছিল আমি সেই ধৰণে হয়তো প্ৰেজেন্ট কৰিব নোৱাৰিলো তেনেকুৱা ধৰণৰো থাকে কেতিয়াবা কিছুমান সৰুহুৰা ভুলো হৈ যায় আৰু গতিকে তেনেকুৱা এইবিলাক বহুত থাকে ফেক্টৰ কিন্তু মাৰ্কছে আৰু এইবিলাক আৰু যদি আমি চাবলৈকে যাওঁ তাতে কিছুমানে পায় কিছুমানে নাপায় আমি অভিভাৱকবিলাকে এইবিলাকত বৰ বেছি এটা চাগে আমি আওকাণ কৰি চলাই ভাল ল'ৰা-ছোৱালী জানাটো বেছি দৰকাৰ আৰু পৰীক্ষাই যেহেতুকে মই বাৰে বাৰে কৈ আছো যে মেট্ৰিক বা হাই ছেকেণ্ডাৰী যিয়ে হওক সেই পৰীক্ষাটো কিন্তু শেষ নহয় জীৱনৰ শেষ সেইটো কেতিয়াও নহয় গতিকে কৰি যাওক পঢ়ি যাওক আগবাঢ়ি যাওক এটা পজিশনটো বাৰু সেইটো আমি থাকিবলৈ দিলো যিসকলে পাব যিসকলে ৰৈ যাব তেওঁলোকে আকৌ চেষ্টা কৰিব কিন্তু আৰু এটা কথা সুধিবলৈ বিচাৰিছো কিছুমান এভাৰেজ ষ্টুডেন্ট থাকে ধৰক ছেকেণ্ড ডিভিজন বা ফাৰ্ষ্ট ডিভিজন সিম্পল পাইছে বা কেতিয়াবা সেই ছেকেণ্ড আৰু ফাৰ্ষ্টৰ মাজত ৰৈ যায় যে উলমি থাকে অকনমানৰ কাৰণে ছেকেণ্ড নাপালো বা অকনমানৰ কাৰণে থাৰ্ড জনে ছেকেণ্ড নাপালো ছেকেণ্ড জনে ফাৰ্ষ্ট নাপালো তেনেকুৱা এটা আক্ষেপ এটা ৰৈ যায় ন গতিকে এইকণ সময়ত সেই তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ ল'বলগীয়া কিছুমান ষ্টেপ থাকে নেকি বা ট্ৰিক বা টিপছ কিছুমান থাকিব নেকি যাৰ দ্বাৰা তেওঁলোকে ধৰক 60 পাবলগীয়া বিষয়টোত তেওঁলোকে 65 বা 70 বা 55 পাই আছে বা 5 নম্বৰ বেছিকে অনাৰ লগে লগে সেই পাৰ্চেন্টেজটো 60 হৈ যাব যে সেইটো কৰিব পাৰে কিছুমান তেনেকুৱা থাকিব নেকি তেনেকুৱা মানে কি একচুয়ালি মই কলোৱে ন যে সদায় মানে কোৱেশ্চন আনসাৰ খিনি তেওঁলোকে একদম মানে যিমান পাৰে কি সুধিছে বিষয় বস্তুটোক লৈ লিখিব লাগে তেতিয়া মানে ডেফিনেটলি তেওঁলোকৰ ক্লিক কৰিব সেই বস্তুটো আৰু যেনেকে মানে সুধিছে সেই মতে লিখিব লাগে আৰু সেই মাৰ্কস ডিভিজনটোৰ মতে লিখিব লাগে কিন্তু এইখিনি মানে একদম এইটো মানে বিৰাট ইম্পৰ্টেন্ট কথা এটা গতিকে সেইখিনি বস্তুতে গুৰুত্বটো দিব লাগে যে কোনটো প্ৰশ্নত কোনটো কোৱেশ্চনত কিমানখিনি কথা সুধিছে আৰু যিমান পাৰে বস্তুখিনি পইণ্ট আউট কৰি হাইলাইট কৰি পেলাই আৰু আনসাৰখিনি লিখিলে হ'ল নিশ্চয় ভাল ফল পাবই আৰু নিশ্চয় আমি আশা ৰাখিছো সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে ভাল কৰে আৰু শেষত কিবা অভিভাৱকসকলে কিবা আপোনাৰ তৰফৰ পৰা কিবা থাকিব নেকি মই মানে অভিভাৱকসকলক এটাই কথা ক'ম যে ল'ৰা-ছোৱালীক আপোনালোকে এনকাৰেজ কৰক যে তেওঁলোকে ভালকে পঢ়ে এনেকুৱা নহয় যে মই ভাল মাৰ্কস লাগিব মাৰ্কসটো ডাঙৰ কথা নহয় অভিভাৱকসকলে ল'ৰা-ছোৱালীবিলাকক মোটিভেট কৰক আপোনালোকে যে তাহাঁতি যাতে পঢ়া হয় জানা হয় বিষয়বস্তুটোৰ ওপৰত সিহঁতৰ যাতে নলেজ হয় এনেকুৱা নহয় যে মোক ষ্টেণ্ড কৰিবই লাগিব বহুত নম্বৰ পাবই লাগিব নম্বৰ কিবা কাৰণে কিবা কিছুমান বহুত কথা থাকে বহুত ফেক্টৰ থাকে যাৰ কাৰণে মিছ হৈ যায় কাৰণ সেই এক্সামিনাৰ বিলাকো কিন্তু মানুহে দে সেইটোৱে এক্সামিনাৰ বিলাকতো মানুহেই হয় গতিকে তাত বিভিন্ন একে ধৰণৰ প্ৰশ্ন সাপোজ যেতিয়া মেট্ৰিক হাই ছেকেণ্ডাৰী ক্ষেত্ৰত মই কৈছো যে হাজাৰ হাজাৰ স্ক্ৰিপ্ট থাকে হাজাৰ হাজাৰ ল'ৰা-ছোৱালীয়ে লিখে তাৰ পৰা একদম বেষ্ট অফ দ্য বেষ্ট ওলোৱাটো সেইটো কিন্তু সাংঘাতিক ডাঙৰ কথা গতিকে তাৰ মাজত কি হয় বহুত কিছুমান বস্তু মিছ হৈ যায় কিন্তু সেইকাৰণে মানে অভিভাৱকসকলে মানে সেইবিলাকক লৈ মানে বৰ এটা মানে ভাবিব নালাগে যে কিয় মোৰ ল'ৰা বা মোৰ ছোৱালীটোৱে কম নম্বৰ পালে কিয় ষ্টেণ্ড নকৰিলে কিয় 60% নাপালে কিয় 59% পালে গতিকে এনেকে ভাবকচোন যে 59% পাইছে আৰু অকমানৰ কাৰণে নাপালে নেক্সট টাইম চেষ্টা কৰিলে নিশ্চয় পাব গতিকে আমি কিয় 60% নাপালে আমি সেইটো ভাবিব নালাগে যে এটলিষ্ট মোৰ ল'ৰা বা ছোৱালীজনী 59% পাইছে জাষ্ট 1%ৰ কাৰণে ফাৰ্ষ্ট ডিভিজনটো নাপালে বা 59%ত ৰৈ গ'ল গতিকে এইবিলাক সৰু সুৰা বহুত কিছুমান কাৰণ থাকে এইবিলাকক লৈ ইমান কোনেও ল'ৰা-ছোৱালীও ভাবিব নালাগে অভিভাৱকেও ভাবিব নালাগে আৰু অভিভাৱকসকলে ল'ৰা-ছোৱালীক এইবিলাকক লৈ মানে ক'বও নালাগে কাৰণ কি তাহাঁতৰো আগন্তুক বহুত জীৱনটো পৰি আছে বহুত দীঘল সময় আছে গোটেই জীৱনটো পৰি আছে বহুত পৰীক্ষা আহিব ভাল হ'ব নিশ্চয় ভাল হ'ব চেষ্টা কৰি যাওক এইখিনিয়ে কম হয় আৰু ল'ৰা-ছোৱালী এতিয়া আগন্তুক পৰীক্ষা দিবলৈ যিসকলে পৰীক্ষা দিব তেওঁলোকলৈকে মোৰ আন্তৰিক শুভেচ্ছা থাকিল
হয় নিশ্চয় আৰু বহুতখিনি কথা ক'লে আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা নিশ্চয় এইখিনি কথা আমাৰ দৰ্শকসকলৰ যিসকলে চাই আছে তেওঁলোকৰ বাবে খুবেই ভাল তেওঁলোকে ভাল পৰামৰ্শ কিবা এটা পালে বুলি আমি আশা ৰাখিছো ফলপ্ৰসূ হ'ল বুলি আশা ৰাখিছো আৰু সেই মৰ্মে যদি ছাত্ৰ ছাত্ৰীসকলে আপুনি যি ধৰণে ক'লে তেওঁলোকে ধৰক নিজৰ যদি প্ৰিপাৰেচনখিনি কৰে তেতিয়াহ'লে নিশ্চয় খুব সুন্দৰ ৰিজাল্ট কৰিব পাৰিব নহয় জানো হয় আৰু এইখিনি সময় আমাক দিয়াৰ কাৰণে বাইদেউ আপোনাক বহুত ধন্যবাদ ধন্যবাদ হয় আৰু এইখিনিতে দৰ্শকসকল আপোনালোককো ক'বলৈ বিচাৰো যদি অনুষ্ঠানটি চাই ভাল লাগিছে তেতিয়াহ'লে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কমেন্ট কৰি জনাবচোন কেনেকুৱা পালে আমাৰ বাবে হিয়া খুবেই ভাল পৰামৰ্শ হ'ব আপোনালোকৰ তৰফৰ পৰা ভাল পালেও জনাব বেয়া পালেও জনাব বুলি আশা ৰাখিছো আৰু আগন্তুক যি পৰীক্ষা আহি আছে তাৰ বাবে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰিপাৰেচনছ সমূহ কৰি আছে তেওঁলোকলে গুড লাইফৰ তৰফৰ পৰা বহুত 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 শুভেচ্ছা থাকিলে অনাগত সময়ত খুব সুন্দৰ ৰিজাল্ট খুব সুন্দৰ ফলাফল তেওঁলোকে লৈ আহক আমি তাৰে কামনা কৰিছো আৰু এইখিনিতে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো ভালে কুশলে থাকিব ধন্যবাদ